এইটো হৈছে মোবাইল নম্বৰ আপডেটৰ পাৰ্ট 2 ভিডিঅ' হয়। ইয়াৰ আগৰ ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে মোৰ প্ৰফাইলত এবাৰ ভিজিট কৰি চাব পাৰে। এই ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনাৰ ড্ৰাইভিং লাইচেন্সত মোবাইল নম্বৰটো কেনেদৰে আপডেট কৰিব পাৰিব। পোনপ্ৰথমতে আপোনালোকৰ মেছেজত থকা যিটো পৰিবহন.gov.in লিংক আছে এই লিংকত যাব লাগিব। এই লিংকত যোৱাৰ পিছত এই পেজটো ওপেন হ'ব। লিংকটো ওপেন কৰাৰ পিছত আপোনালোকৰ এই পেজটো ওপেন হ'ব, য'ত ওপৰত লিখা থাকিব আপডেট ইউৰ মোবাইল নম্বৰ। আৰু অলপ তলৰ ফালে আপোনালোকে যদি আহে তেতিয়াহ'লে দেখিবলৈ পাব দুটা QR কোড আছে। এটা তলত লিখা আছে বাহন আৰু এটা লিখা আছে সাৰথি। বাহনটো হৈছে আপোনালোকৰ গাড়ী, বাইক, স্কুটিৰ লগত আপোনালোকৰ মোবাইল নম্বৰ আপডেট কৰাটো, আৰু সাৰথি হৈছে আপোনাৰ ড্ৰাইভিং লাইচেন্সত মোবাইল নম্বৰটো আপডেট কৰাটো। এতিয়া আপোনালোকৰ সাৰথি লিংকত যাব লাগিব। ইয়াত আপোনালোকৰ ড্ৰাইভিং লাইচেন্সৰ নাম্বাৰ, ডেট অফ বাৰ্থ আৰু কোনটো ষ্টেটৰ পৰা আপোনালোকে উলিয়াইছে সেইটো দিব লাগিব, আৰু তলত যিটো কেপচা আছে কেপচাটো দি ছাবমিট কৰিব লাগিব। এই সকলোখিনি ফিল আপ কৰাৰ পিছত আমি ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত আধাৰ নম্বৰ টিক কৰিব লাগিব। আধাৰ নম্বৰ টিক কৰাৰ পিছত আপোনাৰ যিটো আধাৰ নম্বৰ আছে এই আধাৰ নম্বৰটো দিব লাগিব। আধাৰ নম্বৰটো দিয়াৰ পিছত তলত যিটো জেনেৰেট OTP আছে জেনেৰেট OTPত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এটা OTP যাব। OTPটো এণ্টাৰ কৰিব লাগিব। OTP এণ্টাৰ কৰাৰ পিছত ইয়াত কেইটামান ডিক্লেৰেশ্যন দিয়া আছে, গোটেইখিনি আপোনালোকে টিক কৰিব লাগিব। টিক কৰাৰ পিছত অথেণ্টিকেট য'ত লিখা আছে অথেণ্টিকেটত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ ডিটেইলছটো আহি যাব। ইয়াত আপোনালোকে একো চেঞ্জ কৰিব নোৱাৰিব, কিয়নো আপোনালোকৰ আধাৰ কাৰ্ডৰ ৰেকৰ্ডৰ মতেহে ইয়াত জেনেৰেট হৈছে, গতিকে ইয়াত আপোনালোকে একো এডিট কৰিব নোৱাৰিব। আপোনাক জাষ্ট এবাৰ কনফাৰ্ম কৰিবলৈহে চাবলৈ দিছে। তলত যিটো প্ৰচিড লিখা আছে প্ৰচিডত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত লাইচেন্স হোল্ডাৰৰ ডিটেইলছটো এনেদৰে দেখাব, আপোনালোকে এবাৰ চাই ল'ব পাৰে। তাৰ ৰাইট চাইডে প্ৰচিড য'ত লিখা আছে প্ৰচিডত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰটো বিচাৰিব। ইয়াত আপোনালোকে এটা কথা মনত ৰাখিব লাগিব, আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ দিয়া আছে এইটো মোবাইল নম্বৰে ইয়াত দিব লাগিব, নহ'লে ইহঁতে একচেপ্ট নকৰে। এনেদৰে মোবাইল নম্বৰটো দিয়াৰ পিছত প্ৰচিড কৰিব লাগিব। প্ৰচিড কৰাৰ পিছত এটা মোবাইলত OTP আহিব। এই OTPটো আপোনালোকে দি ভেৰিফাই কৰিব লাগিব। ছাকচেছফুলি আপডেটেড লাইচেন্স নাম্বাৰ ইমান উইথ মোবাইল নম্বৰ ইমান দেখাইছে। ফাইনেলি গাইছ এনেদৰে মোৰ মোবাইল নম্বৰটো মই লাইচেন্সৰ লগত আপডেট কৰি দিলোঁ।